নমস্কাৰ প্ৰিয় দৰ্শক, পুনৰ এবাৰ আপোনালোক সকলোকে আমাৰ এই চেনেলটোৰ খুবেই এটা গুৰুত্বপূৰ্ণ ভিডিঅ'ৰ মাজলৈ আন্তৰিক স্বাগতম জনাইছোঁ। প্ৰিয় দৰ্শক, 2026 বৰ্ষৰ বুদ্ধ পূৰ্ণিমা সমাগত। 2026 বৰ্ষৰ বুদ্ধ পূৰ্ণিমা হ'বলৈ গৈ আছে 1 মে তাৰিখৰ দিনা। 1 মে আৰু বহাগ মাহৰ 17 তাৰিখ পৰিছে। প্ৰিয় দৰ্শক, বুদ্ধ পূৰ্ণিমাৰ দিনা যদি আপুনি আপোনাৰ ঘৰতে থাকি কেইটামান কাম কৰিব পাৰে, তেতিয়াহ'লে আপুনি ভগৱান বিষ্ণুৰ নৱম অৱতাৰ ভগৱান বুদ্ধদেৱৰ অসীম কৃপা দৃষ্টি লাভ কৰিবলৈ সক্ষম হ'ব পাৰিব আৰু আপোনাৰ জীৱনৰ পৰা বিভিন্ন জটিলতা, বিভিন্ন সমস্যা, আপোনাৰ জীৱনটোৰ সমস্ত দুখ কষ্ট, অপায় অমংগল দূৰ হয় বুলি শাস্ত্ৰত সুন্দৰভাৱে কোৱা হৈছে। আজিৰ এই ভিডিঅ'টোৰ জৰিয়তে আমি আপোনালোকৰ লগত বুদ্ধ পূৰ্ণিমাৰ দিনটোত কৰা বিশেষ কেইটামান কামৰ বিষয়ে আপোনালোকৰ লগত সুন্দৰভাৱে শ্বেয়াৰ কৰিম। লগতে আপোনাক এনেকুৱা এটা প্ৰতিকাৰ দিম, যিটো প্ৰতিকাৰ আপুনি এই বুদ্ধ পূৰ্ণিমাৰ দিনা যদি কৰে, তেতিয়াহ'লে আপোনাৰ হাতত, আপোনাৰ ঘৰত ধন টকা পইচাৰ কেতিয়াও অভাৱ অনাটন নহয়। যদি এই উপায়টো কৰিব পাৰে, তেতিয়াহ'লে আপুনি ধন টকা সা সম্পত্তিৰ দেৱী মাতা লক্ষ্মীৰ অসীম কৃপা লাভ কৰিব পাৰিব। ফলস্বৰূপে আপোনাৰ হাতত কেতিয়াও ধনৰ অভাৱ নহয়। গতিকে আপুনি ভিডিঅ'টো সম্পূৰ্ণকৈ চাই থাকিব। আমি শাস্ত্ৰ সম্বন্ধীয়ভাৱে সকলোবিলাক কথা শ্বেয়াৰ কৰিম আপোনালোকৰ লগত। গতিকে ভিডিঅ'টোৰ মাজলৈ আগবঢ়াৰ পূৰ্বে কমেণ্টত আপুনি ভগৱান বিষ্ণুৰ নৱম অৱতাৰ ভগৱান বুদ্ধদেৱৰ নাম অৱশ্যেই লিখি ভিডিঅ'টোত অৱশ্যেই এটা লাইক কৰিব বুলি আশা কৰিছোঁ। প্ৰিয় দৰ্শক, বহাগ মাহৰ পূৰ্ণিমা তিথিৰ দিনা ভগৱান বুদ্ধদেৱৰ জন্ম হৈছিল। অৰ্থাৎ ভগৱান বিষ্ণু নৱম অৱতাৰত ভগৱান বুদ্ধদেৱৰ জন্ম হৈছিল। সেইবাবে এই পূৰ্ণিমাক বুদ্ধ পূৰ্ণিমা বুলি কোৱা হয় শাস্ত্ৰত। প্ৰিয় দৰ্শক, বুদ্ধ পূৰ্ণিমা বৌদ্ধ ধৰ্মাৱলম্বী লোকসকলৰ এক বিশেষ উৎসৱ। প্ৰিয় দৰ্শক, শাস্ত্ৰৰ অনুসৰি কোৱা হৈছে যে অহিংসাৰ বাৰ্তা প্ৰচাৰ কৰিবলৈ ভগৱান গৌতম বুদ্ধৰ আৱিৰ্ভাৱ হৈছিল এই দিনটোত। প্ৰিয় দৰ্শক, ৰজা শুদ্ৰোধন আৰু ৰাণী মায়াদেৱীৰ পুত্ৰ হিচাপে ভগৱান বুদ্ধদেৱৰ জন্ম হৈছিল। প্ৰিয় দৰ্শক, ভগৱান গৌতম বুদ্ধ আছিল এজন আধ্যাত্মিক গুৰু। তেওঁ হৈছে বৌদ্ধ ধৰ্মৰ প্ৰতিষ্ঠাপক। তেওঁ জীৱনকালত অহিংসা আৰু দয়াৰ বাৰ্তা প্ৰচাৰ কৰিছিল। প্ৰিয় দৰ্শক, এনে এটা পবিত্ৰ দিনত আপুনি কৰা কৰ্মই আপোনাক বহুগুণ সুফল প্ৰদান কৰিব। গতিকে প্ৰিয় দৰ্শক, আহকচোন আমি জানি লওঁ, বহাগ মাহৰ এই বুদ্ধ পূৰ্ণিমাৰ দিনটোত আমি ঘৰতে থাকি সৰু সুৰা কি কাম বা কি প্ৰতিকাৰ আমি এই দিনটোত কৰিব লাগে, যাৰ ফলত আমি ভগৱান বিষ্ণুৰ লগতে ভগৱান বিষ্ণুৰ নৱম অৱতাৰ ভগৱান গৌতম বুদ্ধৰ কৃপা আমি লাভ কৰিবলৈ সক্ষম হ'ব পাৰোঁ। প্ৰিয় দৰ্শক, এইখিনিতে আপোনালোকক জনাওঁ যে আপোনালোকৰ ঘৰত যদি ভগৱান বুদ্ধদেৱৰ ফটোৰ মূৰ্তি নাই, তেনেহ'লে আপোনাৰ ঘৰখনলৈ এখন বুদ্ধ পূৰ্ণিমাৰ আগত ফটোৰ বা মূৰ্তি অনাটো খুবেই শুভ। শাস্ত্ৰই কৈছে যে এই দিনাখন বুদ্ধদেৱৰ মূৰ্তি বা ফটোৰ যদি ঘৰলৈ আনে, মুদ্ৰা আনে, তেতিয়াহ'লে আপোনাৰ ঘৰত সুখ শান্তি আৰু জ্ঞান আপোনাৰ ঘৰখনৰ সদস্যসকলে লাভ কৰিবলৈ সক্ষম হয় আৰু জীৱনৰ পৰা, ঘৰখনৰ পৰা বহুতো নেতিবাচক শক্তি দূৰ কৰাত সহায় কৰে। ভগৱান গৌতম বুদ্ধৰ ফটোৰ মূৰ্তি যিয়েই হওক, আপোনাৰ ঘৰত থকাটো খুবেই শুভ বুলি শাস্ত্ৰত কোৱা হৈছে। গতিকে আপুনি আনিবৰ বাবে এই দিনটোত অৱশ্যেই চেষ্টা কৰিব। কেৱল ইমানেই নহয়, বাস্তু শাস্ত্ৰৰ মতে এখন ঘৰত ভগৱান গৌতম বুদ্ধৰ মূৰ্তি থাকিলে সেইখন ঘৰলৈ সুখ সমৃদ্ধিৰ আগমন হয় আৰু বাস্তু দোষো নাইকিয়া হয় বুলি বাস্তুশাস্ত্ৰতো কোৱা হৈছে। আপোনাৰ ঘৰলৈ আপুনি বুদ্ধ পূৰ্ণিমাৰ দিনা বা আগত কুবেৰ যন্ত্ৰ লৈ আনিব পাৰে।
কুবেৰ যন্ত্ৰ ঘৰলৈ আনিলে এই দিনটোত ধন টকা পইচাৰ অভাৱ অনাটন দূৰ হয় বুলি শাস্ত্ৰত কোৱা হৈছে। লগতে যদি কুবেৰ যন্ত্ৰ আনে তেন্তে আপুনি বুদ্ধ পূৰ্ণিমাৰ দিনা অৱশ্যে সেই যন্ত্ৰ পূজা কৰাটো উচিত। আৰু তাৰ পাছত আপোনাৰ পূজা ঘৰত বা লকাৰত আপুনি কুবেৰ যন্ত্ৰ ৰাখিব পাৰে। কেৱল ইমানেই নহয় প্ৰিয় দৰ্শক, আপুনি বুদ্ধ পূৰ্ণিমাৰ আগত বা বুদ্ধ পূৰ্ণিমাৰ দিনা আপোনাৰ ঘৰলৈ ৰূপৰ মুদ্ৰা, ৰূপৰ হাতী, পিতলৰ বস্তু আপুনি আনিব পাৰে। ইয়াৰ ফলত মাতা লক্ষ্মী খুবেই প্ৰসন্ন হ'ব আৰু যাৰ ফলত আপোনাৰ জীৱনত যদি ধাৰ ঋণৰ সমস্যা আছিল তেতিয়া সেই সমস্যা দূৰ হ'ব বুলি শাস্ত্ৰত কোৱা হৈছে। প্ৰিয় দৰ্শক, এনেধৰণৰ শুভ বস্তু এই দিনটোত ক্ৰয় কৰাটো খুবেই শুভ। কেৱল ইমানেই নহয় প্ৰিয় দৰ্শক, আপুনি এইকেইটা কামো কৰাটো জৰুৰী। আপুনি বুদ্ধ পূৰ্ণিমাৰ দিনা শিৱ মন্দিৰলৈ যাব লাগে আৰু শিৱ মন্দিৰত আপুনি শিৱলিংগত মৌ, কেঁচা গাখীৰ, বেলপাত আপুনি ফল মূল আগবঢ়াব লাগে। ইয়াৰ ফলত মহাদেৱ সন্তুষ্ট হয়। যেতিয়া মহাদেৱ সন্তুষ্ট হ'ব তেতিয়া ভগৱান বিষ্ণু প্ৰসন্ন হয়। সেইবাবেই আপুনি এই দিনাখন অৱশ্যে এই কাম কৰিব। লগতে যিসকলৰ জীৱনত পাৰিবাৰিক অশান্তি হৈ আছে, অস্থিৰতাত ভুগি আছে, তেনে লোকসকলে সেই সমস্যা, কাজিয়া পচাল, অস্থিৰতা দূৰ কৰিবলৈ আপুনি কেশৰ মিহলাই শিৱলিংগত বগা চন্দন অৰ্পণ কৰিব। ইয়াৰ ফলত আপোনাৰ পাৰিবাৰিক সেই সমস্যা দূৰ হ'ব মহাদেৱৰ কৃপাত। প্ৰিয় দৰ্শক, বুদ্ধ পূৰ্ণিমাৰ দিনা আপোনাৰ ঘৰখন কোনো কাৰণতে কেতিয়াও আপুনি আন্ধাৰ হৈ থাকিবলৈ নিদিব, লেতেৰা পৰিৱেশ হৈ থাকিবলৈ নিদিব। ইয়াৰ প্ৰতি ঘৰখনৰ সকলো সদস্যই লক্ষ্য ৰাখিব। প্ৰিয় দৰ্শক, আপুনি যদি কোনো কামতে কেতিয়াও সফলতা পাব পৰা নাই, কিবা এটা কাম কৰিলে সেই কামত যিকোনো প্ৰকাৰে বাধা বিঘিনি আহি ৰৈ যায়, তেনে ক্ষেত্ৰত আপুনি বুদ্ধ পূৰ্ণিমাৰ দিনা শুভ মুহূৰ্তত চাই লৈ আপুনি শুভ মুহূৰ্তত আপুনি গংগাৰ পানীৰে স্নান কৰক। তেতিয়া আপোনাৰ জীৱনৰ পৰা সকলো পাপ আৰু সকলো জটিলতা, বাধা বিঘিনি দূৰ হ'ব আৰু আপুনি কম দিনতে সফলতা পাবলৈ সক্ষম হ'ব পাৰিব। কেৱল ইমানেই নহয়, এই বুদ্ধ পূৰ্ণিমাৰ দিনা ঘৰত গংগা জলৰ পানী ছটিওৱাটো অতিকৈ শুভ। বুদ্ধ পূৰ্ণিমাৰ দিনা আপুনি চন্দ্ৰ দেৱতাক অৰ্ঘ্য আগবঢ়োৱাটো খুবেই শুভ। চন্দ্ৰ দেৱতাক এই দিনটোত ধ্যান কৰিব লাগে বুলি শাস্ত্ৰত কোৱা হৈছে। লগতে আপুনি এই দিনটোত পূৰ্বপুৰুষক ক'লা তিল আপুনি অৰ্পণ কৰিব পাৰে। ইয়াৰ ফলত আপোনাৰ জীৱনৰ পৰা অস্থিৰতা আৰু বিবাদ দূৰ হৈ পৰে বুলি শাস্ত্ৰত কোৱা হৈছে। প্ৰিয় দৰ্শক, 1 মে আৰু বহাগ মাহৰ 17 তাৰিখে আপুনি এই দিনটোত হালধিৰ তিলক আপুনি ঘৰতে প্ৰস্তুত কৰক। তাৰ পাছত আপুনি ভগৱান বিষ্ণুৰ পূজাত আপুনি অৰ্পণ কৰিব লাগে। এই দিনটোত আপুনি ব্ৰাহ্মণক হালধীয়া বস্ত্ৰ, হালধীয়া কাপোৰ এখন অৱশ্যে দান কৰিব। ইয়াৰ ফলত ভগৱান বিষ্ণু খুবেই প্ৰসন্ন হ'ব আপোনাৰ ওপৰত। লগতে প্ৰিয় দৰ্শক, বুদ্ধ পূৰ্ণিমাৰ দিনা জ্ঞান অৰ্জন কৰিবলৈ হ'লে আপুনি পুৱা সোনকালে উঠি আপুনি গা ধুব লাগে। ইয়াৰ প্ৰতি বিশেষভাৱে আপুনি ধ্যান ৰখাটো জৰুৰী। লগতে যিকোনো কাম আপুনি আৰম্ভ কৰিব পাৰে বুদ্ধ পূৰ্ণিমাৰ দিনা। আপুনি নতুন কাম বা ব্যৱসায় আৰম্ভ কৰিম বুলি যদি ভাবিছে, তেন্তে এই দিনটোত আৰম্ভ কৰাটো অতি ফলদায়ক বুলি কোৱা হৈছে। এই বুদ্ধ পূৰ্ণিমাৰ দিনা ভগৱান বিষ্ণুৰ মন্দিৰলৈ আপুনি যিকোনো বস্তু আপুনি দান হিচাপে আগবঢ়াব পাৰে বা ভগৱান বিষ্ণুৰ মন্দিৰত আপুনি নিজে গৈ অৰ্পণ বা আগবঢ়াই থৈ আহিব পাৰে। তেনে কৰিব পাৰিলে ভগৱান বিষ্ণু খুবেই সন্তুষ্ট হয় বুলি শাস্ত্ৰই কৈছে। প্ৰিয় দৰ্শক, আপুনি এই দিনাখন ভগৱান বিষ্ণুক পূজা কৰিলে আপুনি কেৱল হালধীয়া ফল, হালধীয়া ফুল, হালধীয়া বস্ত্ৰ অৰ্পণ কৰিব, হালধীয়া মিঠাইহে অৰ্পণ কৰিব। তেনে কৰিলে ভগৱান বিষ্ণু খুবেই সন্তুষ্ট হয়। প্ৰিয় দৰ্শক, বুদ্ধ পূৰ্ণিমাৰ দিনা আপুনি অলপ পানী ল'ব। তাৰ পাছত আপুনি অলপ গংগা জল লৈ তাত আপুনি সেই পানীখিনিত গংগা জল দি হালধি মিশ্ৰিত কৰিব।
অৱশ্যে আপুনি বুট গছৰ তলত বা কলগছত আপুনি ঢালি দিব গুৰিত সেই পানী, তেতিয়া ভগৱান বিষ্ণু সন্তুষ্ট হ'ব আৰু ভগৱান বিষ্ণুৰ নৱম অৱতাৰ গৌতম বুদ্ধও খুবেই সন্তুষ্ট হ'ব। আপোনালোকে নিশ্চয় জানে ভগৱান গৌতম বুদ্ধই বুট গছৰ তলত তপস্যা কৰিয়ে জ্ঞান অৰ্জন কৰিছিল। সেইবাবে এইদিনাখন বুট গছত পূজা কৰিলে আপুনি জ্ঞান অৰ্জন কৰিবলৈ সক্ষম হ'ব। লগতে প্ৰিয় দৰ্শক, আমি পূৰ্বতেই ক'লোঁ ঘৰৰ পৰা নেতিবাচক শক্তি দূৰ কৰিবলৈ হ'লে আপুনি গংগাজল ছটিওৱাটো খুবেই জৰুৰী এই দিনটোত। গতিকে এই কাৰ্যও অৱশ্যেই কৰিব আপুনি। তাৰ পাছত আপুনি ঘিউ চাকি বন্তি আপুনি বুট গছৰ তলত জ্বলাব আৰু এগছি ভগৱান বিষ্ণুৰ শ্ৰীচৰণত জ্বলাব আৰু এগছ আপোনাৰ ঘৰৰ মুখ্য দুৱাৰত অৱশ্যেই জ্বলাব, যাতে মাতা লক্ষ্মী সেই ঘিউ চাকি জ্বলোৱাৰ ফলত আপোনাৰ ঘৰলৈ স্বয়ং আগমন ঘটে। গতিকে ইয়াৰ প্ৰতি আপুনি বিশেষভাৱে লক্ষ্য ৰাখিব আৰু এগছ আপোনাৰ ঘৰৰ তুলসী গছজোপাত অৱশ্যেই জ্বলাব। ইয়াৰ দ্বাৰা ভগৱান বিষ্ণু মাতা লক্ষ্মী খুবেই সন্তুষ্ট হৈ আপোনাৰ ঘৰৰ সকলো সমস্যাই দূৰ কৰি দিব। প্ৰিয় দৰ্শক, এতিয়া আপোনালোকৰ লগত এটা বিশেষ উপায়ৰ বিষয়ে শ্বেয়াৰ কৰিব খুজিছোঁ, যি উপায় কৰাৰ দ্বাৰা মাতা লক্ষ্মী আকৰ্ষিত হ'ব, ঘৰলৈ ধন টকাৰ আগমন স্বয়ংভাৱে ঘটিবলৈ আৰম্ভ কৰিব। আপুনি নিজেই গমকেই নাপাব ক'ৰ পৰা কেনেকৈ আহিব ঘৰখনলৈ টকা পইচা। ইয়াৰ বাবে আপুনি 11টা হালধিৰ গুটি ল'ব। হালধি আপুনি 11 টুকুৰা লোৱাৰ পাছত সেয়া মাতা লক্ষ্মীক অৰ্পণ অৱশ্যেই কৰিব। তাৰ পাছদিনা আপুনি সেই হালধিৰ গুটিকেইটা এখন আপুনি ৰঙা কাপোৰত বান্ধি আপুনি গোপনে আপোনাৰ লকাৰত থৈ দিব। ইয়াৰ প্ৰতি আপুনি বিশেষ ধ্যান ৰাখিব, যাতে যিখিনি সময়ত আপুনি সেই হালধিকেইটা ৰঙা কাপোৰখনত বান্ধি আপোনাৰ লকাৰত থ'ব, সেইখিনি সময়ত যাতে কোনো মানুহে দেখা নাপায়। ইয়াৰ প্ৰতি বিশেষভাৱে লক্ষ্য ৰাখি আপুনি এই উপায় অৱশ্যেই কৰিব। এনে কৰিলে আৰ্থিক সমস্যাৰ পৰা আপুনি মুক্ত হ'ব পাৰিব। ধনৰ দেৱী মাতা লক্ষ্মী খুবেই প্ৰসন্ন হ'ব আপোনাৰ ওপৰত। প্ৰিয় দৰ্শক, এই বুদ্ধ পূৰ্ণিমাৰ দিনা কি কি কাৰ্য কেতিয়াও কৰাটো উচিত নহয়। আমি ইয়াৰ পাছৰ ভিডিঅ'টোত আপোনালোকৰ বাবে তাৰ বিষয়ে এটা ভিডিঅ' লৈ আনিম। গতিকে আপুনি বুদ্ধ পূৰ্ণিমাৰ দিনা এই প্ৰতিকাৰসমূহ এই কামসমূহ কৰক, আপুনি সুফল অতি সোনকালেই পাবলৈ সক্ষম হ'ব। আপুনি আজিৰ ভিডিঅ'টো যদি সম্পূৰ্ণকৈ চালে, এই কামসমূহ যদি আপুনি কৰে, তেতিয়াহ'লে আপুনি আৰু দ্বিতীয়টো ভিডিঅ' চোৱাৰ কোনো প্ৰয়োজন নাই। এই ভিডিঅ'টোত কোৱা আপুনি এই কামসমূহ কৰিলেই অসীম কৃপাদৃষ্টি আপুনি ভগৱান গৌতম বুদ্ধ আৰু ভগৱান বিষ্ণু আৰু মাতা লক্ষ্মীৰ আপুনি স্বয়ং কৃপাদৃষ্টি লাভ কৰিব পাৰিব। গতিকে আজিৰ ভিডিঅ'টোৰ পৰা আমি বিদায় লৈছোঁ। আপোনালোকে আমাৰ চেনেলৰ ভিডিঅ'সমূহ চাই থাকিব। আমি আপোনালোকক শাস্ত্ৰ সম্বন্ধীয়ভাৱে প্ৰতিটো কথা শ্বেয়াৰ কৰোঁ। গতিকে আপোনালোক সকলো ভালে থাকক, সুস্থ থাকক, তাৰেই আমিও কামনা কৰিছোঁ। ধন্যবাদ।